গুড মৰ্ণিং সকলোকে। আজি ওলাইছোঁ 6টা বজাত এই বজাৰলৈ বুলি। বুধবাৰে এই বজাৰখন নাগালেণ্ডত বহে আৰু আমাৰ ঘৰৰ পৰা নাগালেণ্ডলৈ প্ৰায় 5 কিলোমিটাৰমান দূৰ হ'ব। আমাৰ গাঁৱৰ বহুতো মানুহ গৈয়ে যায় বাৰু বজাৰলৈ, আৰু ময়ো আজি ওলালোঁ মাহঁতৰ লগত বজাৰলৈ বুলি। বাগানৰ মাজে মাজে বজাৰলৈ গৈছিলোঁ, আৰু আজি হ'ল 19 তাৰিখ। আমাৰ গাঁৱত 19 আৰু 20 তাৰিখে দিহানামৰ প্ৰতিযোগিতা আৰু ভাওনা প্ৰদৰ্শনৰ দুটা কাৰ্যসূচী কৰা হৈছিল। আজি হ'ল 19 তাৰিখ, আজি আছে দিহানামৰ প্ৰতিযোগিতা আৰু কাইলৈ হ'ল 20 তাৰিখ ভাওনা প্ৰদৰ্শন। ভাওনাত ময়ো অংশগ্ৰহণ কৰিছোঁ আৰু আহি পাই গ'লোহি নাগালেণ্ড। এইখনে হ'ল গেটখন য'ৰ পৰা নাগালেণ্ড আৰম্ভ হয়। আৰু বজাৰ কৰি ল'লোঁ, শাক পাত ওলায়, কলডিল, মেজেঙা, ঢেকীয়া, বহুতো ধুনীয়া ধুনীয়া শাক ওলায়, আৰু কাপোৰো কেইটামান ল'লোঁ। আৰু পূৰা আহি মেলি 10টা-11টা বাজি গ'ল, আৰু মই এটা জেকেট, জোতা আৰু ঘৰৰ বেলেগ বজাৰ মাহেঁতি কৰিলে বাৰু। শাক পাত বজাৰ কৰিলে, মেজেঙা, তিতা ভেকুৰী, আদা এইবোৰ বজাৰ কৰিলে। মেজেঙা খাই বাৰু কোনে কোনে ভাল পায় জনাবচোন। আৰু ৰাতিপুৱা ভাত খাই যোৱাই নহ'ল নহয়, ভাত পানী খাই মেলি ল'লোঁ। আজিলৈ আহিছোঁ, নেক্সট মিনি ব্লগত আকৌ লগ পাম। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।